সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ভাদ মাহৰ 10 তাৰিখ শুক্ৰবাৰ, ইংৰাজী 28 আগষ্ট 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো স্মৰণীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি তিথি পূৰ্ণিমা, ৰাতিপুৱা 9:48 11 ছেকেণ্ডলৈকে থাকিব আৰু তাৰপিছত কৃষ্ণপক্ষৰ প্ৰতিবাদ তিথি আৰম্ভ হ'ব। নক্ষত্ৰ শতভিষা নক্ষত্ৰ, ৰাতি 3:13 26 ছেকেণ্ডলৈকে থাকিব আৰু তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। যোগ অতিগণ্ড কৰণ বব। জন্মত যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কুম্ভ ৰাশি, শতভিষা নক্ষত্ৰ, বৈশ্যবৰ্ণ, অগ্নিযোগ, দেৱাৰীগণ বা ৰাক্ষসগণ, মনুষ্যৰ অস্থি, অষ্টোত্তৰীয় হ'ব ৰাহু আৰু বিংশোত্তৰীয় হ'ব ৰাহুৰ দশা। ৰাতি 3:13 26 ছেকেণ্ড যোৱাত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। মনুষ্যগণ, মনুষ্যৰ অস্থি, বিংশোত্তৰীয় হ'ব বৃহস্পতি দশা। আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। মৰণত আজি দোষ নাই। ৰাতি 3:13 26 ছেকেণ্ড যোৱাত দ্বিপদ দোষ পাব। যাত্ৰা আজি নাই, শুভকৰ্ম নাই। ৰাহুকাল আজি ৰাতিপুৱা 9:48 12 ছেকেণ্ডৰ পৰা 11:24 50 ছেকেণ্ডলৈকে থাকিব। শুভ সময় হৈছে আজি ৰাতিপুৱা 11:27 পৰা 1:05 প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই আছে তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। এইবাৰ আগবাঢ়িছোঁ আজিৰ দিনটোৰ মাহাত্ম্যপূৰ্ণ ৰাশিফললৈ। আজিৰ দিনটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব, কি সফলতা অৰ্জন কৰিব, কি সাৱধানতা আপুনি ল'ব লাগিব, আপোনাৰ শুভ ৰং, শুভ সংখ্যা আজিৰ দিনটোৰ বাবে কি হ'ব, এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজি আপোনাৰ একাদশত থাকিব ৰাহুৰ লগত চন্দ্ৰ, যাৰ ফলত আপোনাৰ সমস্যাৰ সমাধান কৰিব পৰা ক্ষমতা থাকিব। আপোনাৰ ধন সম্পত্তিৰ দিশত কিছু সমস্যা থাকিব, মানসিক চাপ বৃদ্ধি পাব। আপোনাৰ পাবলগীয়া ধন টকা পইচা আপুনি হয়তো হেৰুৱাব পাৰে। পাবলগীয়া ধন টকা পইচাও আপুনি আজিৰ দিনটোত নাপাব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনাক দেখা দিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কিছুমান পুৰণি কথা যিবোৰক লৈ আপোনাৰ সমস্যা উদ্ভৱ হ'ব পাৰে, তেনেকুৱা কথাৰ পৰা আপুনি বিৰত থাকক, নহ'লে আপোনাৰ কিছুমান অনাৱশ্যকীয় সমস্যাই দেখা দিব। শিক্ষাৰ ক্ষেত্ৰত বুদ্ধি ভালেই হ'ব, সফলতা অৰ্জন কৰিব পাৰিব। যি প্লেনিং কৰে তাতে আপুনি ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ ENTৰ সমস্যাই দেখা দিব পাৰে। গল, আপোনাৰ নাক, কাণ, এনেকুৱা ধৰণৰ সমস্যা আপোনাক দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 1। এইবাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ আজি আপোনাৰ দশমত আছে ৰাহু আৰু চন্দ্ৰ, যাৰ ফলত আপোনাৰ কৰ্মত পৰিৱৰ্তনৰ যোগ দেখা যায়। কৰ্মত পৰিৱৰ্তন আহিব। নতুন কৰ্ম হয়তো কোনোবাই লাভ কৰিব পাৰে, প্ৰমোশ্যন পাব পাৰে, বা যিসকলে ট্ৰেন্সফাৰৰ কাৰণে লাগি আছিলে তেনেকুৱা ট্ৰেন্সফাৰ হ'ব পাৰে, বা কিছুমানে জব চেঞ্জ কৰিব বিচাৰি আছে তেওঁলোকে আজিৰ দিনটোত জব চেঞ্জ কৰিব পাৰে। অত্যন্ত ভাল দিন দেখা যায়। আৰ্থিক দিশৰ ফালৰ পৰা ধনৰ আগমন ঘটিব, ধন টকা পইচা আপোনাৰ হাতলৈকে আহিব। প্ৰেমৰ ক্ষেত্ৰত ৰোমান্টিক দিন, কোনো সমস্যা দেখা নাযায়।
মন ভালেই থাকিব, আনন্দ উৎসাহ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত জ্ঞান বুদ্ধি বৃদ্ধি পাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে, চুগাৰৰ সমস্যা আছে, তেওঁলোকে কিছু সাৱধানতা গ্ৰহণ কৰি চলিব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ মিথুন ৰাশি। মিথুন ৰাশিৰ আজিৰ দিনটোত আপুনি মনৰ আশা পূৰণ কৰাত বা আপোনাৰ ইচ্ছা পূৰণ কৰাত কিছু ব্যৰ্থ হ'ব পাৰে। আপোনাৰ আশা ইচ্ছা বহুত থাকিব, কিন্তু আপোনাৰ হয়তো পূৰণ নহ'ব। কিন্তু আপোনাৰ ৰাহু আৰু চন্দ্ৰ অষ্টমত, শুক্ৰ থাকিব, ৰাহু আৰু চন্দ্ৰৰ অষ্টমত থাকিব, আৰু শুক্ৰ আপোনাৰ ভাল ঠাইত থাকিব, যাৰ ফলত আপুনি কিছু ভাল ৰিজাল্ট পাব পাৰে। শুক্ৰৰ বাবে আপুনি ভাল ৰিজাল্ট পাব পাৰে। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি হ'ব। আপুনি পঢ়া শুনাত একান্ত মনে পঢ়া শুনা কৰিব পাৰিব, যাৰ ফলত আপুনি ভাল ৰিজাল্ট কৰিব পাৰিব, ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিপিৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 1। এইবাৰ আগবাঢ়িম কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আপোনাৰ অষ্টমত ৰাহু আৰু চন্দ্ৰ, গতিকে অষ্টমত ৰাহু চন্দ্ৰই বৰ ভাল ৰিজাল্ট নিদিয়ে। 8 হাউচ কুণ্ডলীত এনেও বৰ ভাল নহয়, যাৰ ফলত আপুনি বেয়া খবৰ লাভ কৰিব পাৰে। কাৰোবাৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে বা বেয়া মাত কথা শুনিবলগীয়া হ'ব পাৰে। আপোনাৰ মংগলো আপোনাৰ ভাল স্থিতিত নাই, গতিকে আপুনি ভাল ৰিজাল্ট আশা নকৰিব আজিৰ দিনটোত। আপুনি প্ৰিপেয়াৰ হৈ থাকক যে আপুনি যিকোনো ঠাইৰ পৰা হয়তো আপুনি বেয়া খবৰ লাভ কৰিব পাৰে। গতিকে তাত আপোনাৰ হতাশ হ'বলগীয়াও নাই, কাৰণ ইতিমধ্যে আপুনি জানেই যে আজিৰ দিনটো আপোনাৰ কাৰণে খুব এটা ভাল নহয়। আপুনি অপযশ পাব পাৰে, বদনাম পাব পাৰে, বা আপুনি কোনো ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ আপোনাক দেখা দিব পাৰে। কিন্তু চন্দ্ৰৰ ৰাশিস্বামী, কৰ্কট ৰাশিস্বামী হ'ল চন্দ্ৰ, আৰু চন্দ্ৰ বৃহস্পতিৰ গৃহত আছে। গতিকে যাৰ ফলত আপুনি বিভিন্ন সমস্যাৰ মাজেদিও আপুনি সমাধান উলিয়াই ল'ব পাৰিব। আপুনি কিছু হ'লেও ভাল ৰিজাল্ট লাভ কৰিব পাৰিব, একমাত্ৰ বৃহস্পতিৰ শুভ দৃষ্টিৰ কাৰণে। আৰ্থিক দিশত আপোনাৰ ভালেই যাব দিনটো। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা নাই, শিক্ষাত সমস্যা নাই, স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ আজিৰ দিনটো ভালেই যাব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 9। এইবাৰ আগবাঢ়িম সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজি আপোনাৰ সপ্তমত ৰাহু আৰু চন্দ্ৰ থাকিব, আৰু চতুৰ্থ গৃহত মংগল। চতুৰ্থ গৃহত আপোনাৰ মংগল আছে, যাৰ ফলত একচুৱেলি চতুৰ্থ গৃহত থাকিব লাগিছিল আপোনাৰ মংগল, কিন্তু মংগল আছে আপোনাৰ একাদশ গৃহত, যাৰ ফলত আপোনাৰ উপাৰ্জন ভাল হ'ব, উপাৰ্জন বৃদ্ধি পাব। পঞ্চম গৃহত আপোনাৰ বুধাদিত্য যুগ থাকিব, যাৰ ফলত আপোনাৰ পঢ়া শুনাত সাহস বুদ্ধি আপোনাৰ বৃদ্ধি পাব। কিন্তু কেতুৰ কাৰণে আপুনি ছেটিছফেকশ্যন নাপাব। যি কৰ্ম কৰে, যি কাৰ্য কৰে, তাত আপোনাৰ ছেটিছফেকশ্যন নাই। আপুনি ভাল চাৰ্ট এটা পিন্ধিলেও, ভাল কাপোৰ এযোৰ পিন্ধিলেও আপুনি হয়তো মনত ছেটিছফেকশ্যন আপোনাৰ নাথাকিব। ভাল খাদ্য খালেও আপুনি মনত ছেটিছফেকশ্যন নাপাব। একমাত্ৰ কেতুৰ কাৰণে এনেকুৱা হয়। যেতিয়া কেতু লগ্নত থাকে, প্ৰথম গৃহত থাকে, তেতিয়া আপোনাৰ এনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰেমৰ ক্ষেত্ৰত সুন্দৰ পৰিৱেশ,
সমস্যা নাই, কিন্তু পাৰিবাৰিক দিশত কিছু অশান্তি ঘটিব পাৰে, অশান্তি আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বুদ্ধি প্ৰবল হ'ব, আপোনাৰ স্মৃতিশক্তি বৃদ্ধি পাব, যাৰ ফলত ৰিজাল্ট ভাল কৰিব পাৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত এলাৰ্জিৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 1। এইবাৰ আগবাঢ়িম কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ আজি আপোনাৰ দশম গৃহত মংগল আছে, আৰু চন্দ্ৰ থাকিব পঞ্চম গৃহত। মংগলে চন্দ্ৰক চাই আছে, যাৰ ফলত আপোনাৰ নতুন কৰ্ম লাভ কৰাৰ এটা যোগ দেখা যায়। নতুন কৰ্ম আপুনি আৰম্ভ কৰিব পাৰে, যিকোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে, কোনো অফিচ আপুনি ষ্টাৰ্ট কৰিব পাৰে। ইভেন আপুনি খেতি বাতিৰ ক্ষেত্ৰতো আপুনি আজিৰ দিনটোত কোনো খেতি বাতি আৰম্ভণি কৰিব পাৰে, যাৰ ফলত আপুনি আজিৰ দিনটো ভাল সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত, অফিচৰ ক্ষেত্ৰত আপুনি যিকোনো কাৰ্য আৰম্ভ নকৰক কিয়, আপুনি আজি ভাল ফলাফল লাভ কৰিব পাৰিব। আৰ্থিক দিশৰ ফালৰ পৰা আপোনাৰ ভালেই যায়, বেয়া দেখা নাযায়। আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আনন্দ থাকিব, উৎসাহ থাকিব, বা মিলা প্ৰীতি আপোনাৰ থাকিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ ভালেই দেখা যায়, সমস্যা নাই। তথাপিতো আপুনি বিশ্লেষণ কৰি পঢ়িব পাৰিব, যাৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। গুৰুৱে আপোনাক সহায় কৰিব আজিৰ দিনটোত। স্বাস্থ্যৰ ক্ষেত্ৰত স্কিনৰ সমস্যা আহি পৰিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ তুলা ৰাশি। তুলা ৰাশি আপোনাৰ পঞ্চমত আছে চন্দ্ৰ আৰু দশমত আছে বৃহস্পতি, নৱমত থাকিব আপোনাৰ মংগল, যাৰ ফলত আয় উপাৰ্জন আপোনাৰ বৃদ্ধি পাব, ছেভিং কৰিব পাৰিব আজিৰ দিনটোত। গুৰুৰ সৈতে আপোনাৰ কোনো দেখা দেখি হ'ব পাৰে, বা গুৰু আপোনাৰ ঘৰত অহা বা আপুনি গুৰুৰ ঘৰত যোৱা, এনেকুৱা ধৰণৰ শুভ কাৰ্য আজিৰ দিনটোত হ'ব আপোনাৰ ক্ষেত্ৰত। খৰচৰ ক্ষেত্ৰত কিন্তু কিছু সাৱধান হ'ব আপুনি। প্ৰেমৰ ক্ষেত্ৰত মন অস্থিৰ হৈ থাকিব, মনত কিছুমান হতাশা আহিব পাৰে। ইভেন আজিৰ দিনটোত প্ৰেম বিচ্ছেদ হোৱাৰো সম্ভাৱনা আছে কিছুমানৰ ক্ষেত্ৰত। আৰ্থিক দিশত, শিক্ষাৰ দিশত কোনো সমস্যা দেখা নাযায়। শিক্ষা আপোনাৰ ভালেই যাব, ভালদৰে দিনটো পাৰ হ'ব, আপোনাৰ বিচাৰ বুদ্ধি ভালে থাকিব। কিন্তু কিছুমানৰ ক্ষেত্ৰত আজি হয়তো আজিৰ দিনটোৱে শিক্ষাৰ শেষ দিন হ'ব পাৰে, ড্ৰপ আউট হ'ব পাৰে আজিৰ দিনটোত। তেনেকুৱা ধৰণৰ সমস্যাও আহি পৰিব পাৰে, কাৰণ আপোনাৰ পঞ্চম গৃহত চন্দ্ৰ থাকিব, আৰু চন্দ্ৰৰ লগত ৰাহু আছে, গ্ৰহণ যোগ, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ ড্ৰপ আউট হোৱাটো একোটা ডাঙৰ কথা নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত কান্ধৰ বিষ আহিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 1। এইবাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি আজি সম্পদ উদ্ধাৰ কৰাৰ দিন আপোনাৰ। যিকোনো ধন টকা পইচা, কোনো সম্পত্তি যদি আপোনাৰ পাবলগীয়া আছিল, মীমাংসা হোৱা নাছিল, তেনেহ'লে তেনেকুৱা ধৰণৰ ধন টকা পইচা, সম্পত্তি আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰিব। যদি কোনোবাই মৰ্টগেজ দি কোনো লোন লৈছিলে, তেনেহ'লে আজিৰ দিনটোত হয়তো তেওঁ লোন ৰিকভাৰী কৰি মৰ্টগেজ ঘূৰাই পাব পাৰে। বা যদি ক'ৰবাত প্ৰপাৰ্টি পাবলগীয়া আছিলে, তেনেহ'লে সেই প্ৰপাৰ্টি আপুনি ঘূৰাই পাব পাৰে আজিৰ দিনটোত। গতিকে দেখা যায় আজিৰ দিনটো আপোনাৰ সম্পদ উদ্ধাৰ কৰা, সম্পদ ঘূৰাই পোৱাৰ দিন আছে আজি। প্ৰেমৰ ক্ষেত্ৰত ভালদৰে যাব দিনটো, কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপুনি কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে আপুনি ভাল ফল লাভ কৰিব পাৰিব। শিক্ষাৰ গৃহত আপোনাৰ শনি থাকিব, শনি সদায় ডিচিপ্লিন ভাল পায়, কষ্ট কৰাটো ভাল পায়। গতিকে কষ্ট কৰক, ডিচিপ্লিন ৰাখক, আপুনি শুভ ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা বোৱাৰ প্ৰতি কিছু ধ্যান দিব লাগিব। বাকী অভাৰঅল আপোনাৰ স্বাস্থ্যত কোনো সমস্যা দেখা নাযায়। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 1। এইবাৰ আগবাঢ়িম ধনু ৰাশিলৈকে।
ধনু ৰাশিৰ আজি আপোনাৰ তৃতীয় গৃহত আছে ৰাহু আৰু চন্দ্ৰ, গ্ৰহণ দোষ, আৰু যাৰ ফলত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ মতানৈক্য ঘটিব পাৰে, মন নিমিলিব পাৰে, বাদ বিবাদ হ'ব পাৰে। কথা বতৰাৰ ক্ষেত্ৰত আপোনাৰ বহুত ৰাপ হ'ব, আপোনাৰ খুব সোনকালে আপোনাৰ খং উঠিব। এনেকুৱা ধৰণৰ কিছুমান সমস্যা আজিৰ দিনটোত আপুনি দেখা পাব। গতিকে সাৱধান হ'ব। আপুনি যিহেতু গম পাইছে খুব সোনকালে খং উঠিব, আপোনাৰ কথাৰ ৰাপ হ'ব পাৰে। গতিকে আপুনি যিমান পাৰে নৰ্মেল হ'বৰ কাৰণে চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত জেদী হ'ব, জেদ থাকিব, অহংকাৰ আহিব পাৰে, আৰু আৰ্থিক দিশত আপোনাৰ মধ্যমীভাৱে যাব দিনটো। শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যুগ আছে, কিন্তু মনত অহংকাৰ আহিব নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আৰু ENT সমস্যা দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 6। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি দ্বিতীয়ত ৰাহু আৰু চন্দ্ৰ, আৰু ষষ্ঠত কেতু, বুধ আৰু ৰবি, যাৰ ফলত আপোনাৰ দুশ্চিন্তা বাঢ়িব। মনত আপোনাৰ কিছুমান অপ্ৰয়োজনীয় চিন্তাই দেখা দিব। অভাৰ থিংকিং, আপোনাৰ কনফিউজন থাকিব মনত, কোনটো ভাল কোনটো বেয়া আপুনি ঠিক জাজ কৰিব নোৱাৰা হ'ব। এনেকুৱা ধৰণৰ বুদ্ধি আপোনাৰ কম হ'ব। যেতিয়া আপোনাৰ সময়ত বুদ্ধিৰ প্ৰয়োজন হ'ব, সেই বুদ্ধিয়ে হয়তো আপোনাক কাম নিদিব। এনেকুৱা ধৰণৰ কিছুমান সমস্যা আজিৰ দিনটোত আপুনি সন্মুখীন হ'ব পাৰে। বৃহস্পতি সপ্তম গৃহত দৃষ্টি ৰাখি আছে, যাৰ ফলত আপোনাৰ ইমান সমস্যাৰ পিছতো, বিভিন্ন ধৰণৰ সমস্যা থকাৰ পিছতো আপুনি তাৰ পৰা সমাধান উলিয়াব পাৰিব। আপোনাৰ সমস্যাৰ সমাধান ওলাব, আৰু গুৰুৰ কৃপাত, গুৰুৰ দৃষ্টিত আপোনাক ইমানবোৰ সমস্যাই হয়তো কোনো প্ৰভাৱ পেলাব নোৱাৰিব পাৰে। গতিকে আপুনি ইমান চিন্তা কৰিব নালাগে। অভাৰ থিংকিং হ'লেও আপুনি মনত পজিটিভ চিন্তাধাৰা ৰাখক, পজিটিভ হওক, আপুনি ভাল ফল লাভ কৰিব পাৰিব। আৰ্থিক ভালেই যাব দিনটো, আৰ্থিক দিশত কোনো সমস্যা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা নাই আপোনাৰ। শিক্ষাৰ দিশৰ ফালৰ পৰা আপুনি বেছ সফল হ'ব পাৰিব। মনত আত্মবিশ্বাস বৃদ্ধি পাব, পঢ়া শুনাত মন বহিব। গতিকে আপুনি ভাল ৰিজাল্ট কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা, BPৰ সমস্যা দেখা দিব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 1। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ প্ৰথম গৃহত আজি আছে আপোনাৰ ৰাহু আৰু চন্দ্ৰ, যাৰ ফলত আপোনাৰ মনত এলাহ ভাৱ আহিব। কাম কৰাৰ কাৰণে আপোনাৰ মন নোযোৱা হ'ব, কামত মন নবহিব। অভাৰ থিংকিং আহিব পাৰে মনত, কিছুমান নিগেটিভ চিন্তাধাৰা আপোনাৰ মনলৈকে আহি থাকিব, যাৰ ফলত আপোনাৰ বৈৰাগ্য ভাৱ এটা মনত আহিব। ইমানবোৰ কাম কৰি কি হ'ব, কিহৰ কাৰণে ইমান কাম কৰি আছোঁ, মানুহটো আমি দুদিনীয়া। এনেকুৱা ধৰণৰ কিছুমান অপ্ৰয়োজনীয়, যিবিলাক নেকি কোনো কামৰ চিন্তা নহয়, এনেকুৱা ধৰণৰ চিন্তা আপোনাক আজিৰ দিনটোত আমনি কৰিব পাৰে। গতিকে আপুনি পজিটিভ চিন্তাধাৰা মনত আনক। কোনো জ্ঞানী ব্যক্তিৰ লগত বা গুৰুৰ সৈতে বা ধৰ্মীয় স্থান আপুনি দৰ্শন কৰক, যাতে আপোনাৰ নিগেটিভ চিন্তাধাৰাবিলাক মনৰ পৰা আঁতৰি যায়, আৰু তেতিয়াই আজিৰ দিনটো আপুনি খুব সুন্দৰভাৱে সফলতা অৰ্জন কৰিব পাৰিব, আৰু মনত আনন্দ লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সমস্যা দেখা নাযায়, বিশ্বাস থাকিব, ইজনে সিজনৰ ওপৰত বিশ্বাস থাকিব, আনন্দ থাকিব। আৰু শিক্ষাৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আপোনাৰ কনফিউজন থাকিব। সেইবাবে আপুনি আজি কোনো ডাঙৰ সিদ্ধান্ত নল'ব পঢ়া শুনাৰ বিষয়ত। হয়তো এব্ৰড যোৱা বা কোনখন ইনষ্টিটিউটত আপুনি এডমিশ্যন ল'ব, কি ছাবজেক্ট ল'ব, এনেকুৱা ধৰণৰ যদি কিবা ডাঙৰ সিদ্ধান্ত ল'বলগীয়া আছে, তেনেহ'লে আজিৰ দিনটোত আপুনি অপেক্ষা কৰক। আপুনি আজিৰ দিনটোত তেনেকুৱা ধৰণৰ সমস্যা, আজিৰ দিনটোত তেনেকুৱা ধৰণৰ আপুনি কোনো ভাল
সিদ্ধান্ত গ্ৰহণ নকৰিব। মেক্সিমাম ক্ষেত্ৰত আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 9। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিলৈকে, মীন ৰাশি। মীন ৰাশি আজি আপোনাৰ প্ৰথম গৃহত থাকিব বৃহস্পতি, আৰু বৃহস্পতিৰ গৃহত বহি আছে শনি। গতিকে দ্বাদশ গৃহত আপোনাৰ ৰাহু আৰু চন্দ্ৰ বহি আছে। পঞ্চম গৃহ, ষষ্ঠ গৃহত আপোনাৰ কেতু, ৰবি আৰু বুধ আছে, যাৰ ফলত আপোনাৰ কিছুমান অপ্ৰয়োজনীয় খৰচ, অনাৱশ্যকীয় কিছুমান খৰচ, যিটো নেকি আপোনাৰ কোনো প্লেনিঙত নাই, যিটো কথা আপুনি ভবা নাই, এনেকুৱা ধৰণৰ ক্ষেত্ৰত কিছুমান খৰচৰ পথ ওলাই পৰিব আপোনাৰ ক্ষেত্ৰত, যাৰ ফলত আপুনি খৰচ নকৰিলে নহ'ব। আপুনি প্লেনিং নোহোৱা স্বত্তেও আপুনি তাত খৰচ কৰিবলৈ বাধ্য হ'ব। গতিকে আৰ্থিক আপোনাৰ বৰ এটা ভাল বুলি ক'ব নোৱাৰি। আৰ্থিক দিশটো আপোনাৰ খৰচেই বেছি থাকিব। প্ৰেমৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব আপোনাৰ, শুভ দিন প্ৰেমৰ কাৰণে। আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ যুগ আছে। আপুনি আপোনাৰ প্লেন প্ৰগ্ৰাম ইমপ্লিমেণ্ট কৰি যাওক, কাম কৰি যাওক, আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মন অস্থিৰ হৈ থাকিব, মনত হতাশা বাঢ়িব পাৰে। শুভ ৰং হ'ব বগা, শুভ সংখ্যা হ'ব 9। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, তেওঁলোকে ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিবৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ। আৰু প্ৰত্যেক দিনাই এটা জেনেৰেল গাইডেন্স দি আপোনালোকক দিনটোৰ কাৰণে সহায় কৰিব পাৰোঁ। আপোনাৰ আজিৰ দিনটো ভাল হওক, শুভ হওক। ধন্যবাদ।